এই বছৰৰ ৭৪ বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ ঐতিহাসিক বিহু সাম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিজয়ীগৰাকী হৈছে লিজামণি হেনচোৱা মৰাণ। ৪ নং প্ৰতিযোগী আছিলে। এইবাৰৰ বিহু সাম্ৰাজ্ঞী মৰাণৰ লিজামণি হেনচোৱা। এতিয়া পুৰস্কাৰসমূহ বিতৰণৰ সময়। লিজামণি হেনচোৱা মৰাণৰ জীয়ৰীক এয়া মঞ্চত ২০২৫ বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি হেনচোৱা মৰাণ। যোৱাটো বৰ্ষৰ অৰ্থাৎ ২০২৪ বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে ২০২৫ বছৰৰ বিহু সাম্ৰাজ্ঞীক চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেণ্ড পৰিধান কৰাব। আমি মনামী বেজবৰুৱা বাইদেউক মুকুটটি প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া বেণ্ড পৰিধান কৰাইছে, লগতে স্থায়ী মুকুট, এই চলন্ত ৰূপৰ মুকুট পৰিধান কৰাবলৈ আগবাঢ়িছে ২০২৪ বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী শিৰুশ্ৰী শইকীয়াই ২০২৫ বৰ্ষৰ বিহু সাম্ৰাজ্ঞী লিজামণি হেনচোৱাক এইবাৰ স্থায়ী মুকুট পৰিধান কৰাবৰ বাবে শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউক আমি অনুৰোধ জনাই। এয়া বিহু সাম্ৰাজ্ঞী ২০২৫ৰ লিজামণি হেনচোৱাক দণ্ড প্ৰদান কৰিছে সন্মিলনৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে। এইবাৰ মানপত্ৰ প্ৰদান কৰিবৰ বাবে আগবাঢ়িছোঁ। এই মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। এল গোপাল জুৱেলাৰীয়ে এটি ডায়মণ্ডৰ ছেট। লগতে এয়া ফুলাম গামোচা, এয়া অভিবাদন জনাইছে তেখেতে মাছুম হুছেইন ডাঙৰীয়া দেৱে। এয়া জাপি আগবঢ়াইছে, লগতে লতাশিলৰ সম্ৰাজ্ঞী এইটো আচলতে প্ৰতিগৰাকীৰ নাচনী এটা বহুত ডাঙৰ সপোন হয় আৰু অৱশেষত মোৰ সেইটো সপোনটো আজি পূৰ্ণ হ'ল। মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ মা দেউতাক মই থেংক ইউ কৈছোঁ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মোৰ দলৰ সদস্যসকলক আৰু মোৰ গুৰুসকলক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাচিবলৈ আহিছোঁ যেতিয়া এটা বিশ্বাস এটা লৈ আহিছিলোঁ, পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু নিজৰ মনত এটা দৃঢ় বিশ্বাস লৈ আহিছিলোঁ আচলতে, মই এবাৰ জয়ী হ'ম ইয়াত, আৰু অৱশেষত সেয়াই সফল হ'ল। তাৰ বাবে মই বহুত বহুত যাতে আচলতে সৰুৰ পৰাই নাচিবলৈ বহুত হেঁপাহ আছিলে, আৰু মায়ে হাতত ধৰি ধৰি তেতিয়া বিহু শিকাবলৈ লৈ যায়, আৰু ওচৰত যেতিয়া বিহু মেলাবিলাক পাতে তাত নাচিবলৈ ষ্টেজত উঠাই দিয়ে। তেনেকুৱাই আচলতে প্ৰথম আৰম্ভণি। আৰু তাৰপাছতে প্ৰথমবাৰ গৈছোঁ দুলীয়াজানত এখন বিহুতলীত বিহু মাৰিবলৈ বুলি, আৰু তাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ, আৰু সেইটোৰ পৰা মাহঁতৰ উৎসাহটো বেছি হ'ল মোতকৈ বেছি, আৰু তাৰ পাছৰ পৰাই মোৰ এই যাত্ৰাটো সম্পূৰ্ণৰূপে এটা পূৰ্ণগতি লাভ কৰিলে আৰু। হয়,
হয় এতিয়া তোমাৰ এটা গৰুৰ দায়িত্ব এতিয়া কেনেদৰে হয়। পালন কৰিবা বিহু সংস্কৃতিৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব চেষ্টা কৰিবা তুমি? আচলতে এতিয়া দায়িত্বটো বেছিকৈ গধুৰ হৈ পৰিছে আগতে আচলতে শিক্ষা আচলতে কেতিয়াও সমাপ্তি নহয় এয়া আচলতে আৰম্ভণিহে বুলি ক'ব পাৰি যিহেতু বিহু সম্ৰাজ্ঞী এটা বহুত গধুৰ দায়িত্ব ইয়াত বহুত কিছুমান কথা কওঁতে শিকাওঁতে মেলোঁতে হয়তো আগতে যদি কিবা ভুল ক্ৰুটি ৰৈ গৈছিলে এতিয়া হয়তো মই গোটেইখিনি চালি জাৰি চাই মই সকলোৰে মাজত মই আগবঢ়াব লাগিব আৰু সেইকাৰণে মই নিজকে মই এতিয়া যিমান মই নিজে প্ৰস্তুত হৈ আছোঁ ইয়াতকৈ মই বেছি নিজকে প্ৰস্তুত কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ